বিস্তারিত আরো ঘোষণা হয় সকল কংগ্রেস কর্মী সকল এনেদৰে যিকোনো জিলাৰ আৰক্ষী বিষয়াই উপায়ুক্তই এনেদৰে নিৰ্বাচনৰ সময়ত আমাক বাধা দিব নোৱাৰে। আমি শোণিতপুৰ জিলাৰ আজি আকৌ এনেকুৱা এটা আমি পৰিস্থিতি দেখা পাইছো য'ত আৰক্ষীৰ ভূমিকা যথেষ্ট সন্দেহজনক। আমাক আৰু আমাৰ ওচৰত কোনো বিকল্প নাই। যিসকল আৰক্ষীৰ আজি আমাৰ ফোন কৰাৰ পিছতো তেওঁলোকৰ নিমাত আৰু একপক্ষ ভূমিকা আমি দেখা পাইছো। কংগ্ৰেছ দলে সেইসকলৰ নাম লৈ আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগলৈ আমি কমপ্লেইনটো আমি দিমেই আৰু আমি ফল আপটো কৰিম। এতিয়া আমাৰ মাজত আৰমান আলী আছে, এই সন্দৰ্ভত দুআষাৰ ক'বলৈ জনাইছো। অনুৰোধ কৰিছো যে আপোনালোকে বস্তুবিলাক নিৰপেক্ষভাৱে চাবলৈ চেষ্টা কৰক। যদি আপোনালোকে আমাক সুৰক্ষা নিদিয়ে আমি কাৰ ওচৰলৈ যাম? তেতিয়াহ'লে আমিও ঘৰত বহি থাকিম নেকি? নিৰ্বাচন এনেকৈ ফটো মৰা আছিলে, সেইখনৰ আজি প্ৰায় দুলো আহমেদে গাড়ী দুটা ভাঙি দিছে। গতিকে এইটো কাৰণে আজি ইয়াত থাকিব লাগে যে ঘৰৰ বাউণ্ডেৰী দেখুৱাই, ঘৰৰ বাউণ্ডেৰী দেখুৱাই গাড়ী দেখুৱাই তেওঁ মানে মোৰ ফটোখন সুন্দৰ ভাঙি পেলাই দিছে। গতিকে এইটো এটা হ'ব লাগে বা কিবা এটা ক'ৰবাত মিটিং হ'লে আহে ৰাতি তেওঁলোকৰ ঘৰলৈ পুলিচ পঠাই দিয়ে, পুলিচ প্ৰশাসন পঠাই পেলাই তেওঁ হয় গৈছো নহয় সম্পত্তিটো নহয় দেখা নাই। কাৰণ আমাক অতি অসমীয়া জাতি গঢ় দিওঁতে মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে যেনেকৈ গঢ় দিলে বা চাউলু চুকাফাই বৃহত্তৰ অসম গঠন কৰোঁতে যেনেকৈ গঢ় দিলে, তাত আমি সকলোৱে সহনশীলতাৰ মাজেৰে নিজৰ নিজৰ ধৰ্ম ৰীতি নীতিৰ মাজেৰে অসমীয়া হিচাপে আছো। আজি যদি আমি লক্ষ্য কৰোঁ আমি দেখা পাম আমাৰ অসমীয়া জাতিটোৰ ভাষাৰ ভিত্তিত যে গঠন হৈছে সেই কথা অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিৰ পৰা আৰম্ভ কৰি বিভিন্নজনে কৈ গৈছে। স্বাধীনতা সংগ্ৰামী এই শোণিতপুৰৰ সন্তান জ্যোতিপ্ৰসাদ আগৰৱালা বা ঢাকাত জন্ম হোৱা হৈ ইয়াত কৰ্মস্থলী কৰা বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতসকলে লেখনিত আমি এইবিলাক কথা পাওঁ বা তেখেতসকলৰ লগতে চৰ্চা কৰা ডক্টৰ ভূপেন হাজৰিকাই গীত মাতেৰে সেই কথা কৈছে। তেনেস্থলত আমি সকলোৱে সম্প্ৰীতিৰে ইয়াত বসবাস কৰোঁ আৰু হিন্দুসকলকে হিন্দু মন্দিৰত যাবলৈ নিদিয়াটো এটা নজিৰবিহীন ঘটনা।